নমস্কাৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক পৰীক্ষাত ডিটাৰমিনাৰ ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যনৰ ওপৰতনো কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ সেইখিনি আমি আলোচনা কৰিছোঁ। চাওঁ আহক আপোনালোকে কেনে ধৰণৰ প্ৰশ্ন পাব। ভিডিঅ'টো শেষলৈকে চাব। 15টা কুৱেশ্যন ইনক্লুড কৰিছোঁ, খুবেই দৰকাৰী। পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন আপোনালোকে পাব পাৰে। প্ৰথমটো হৈছে দ্য প্লেন ডেছ টু টেক অফ এট 9 AM। আজি প্লেনখন 9 বজাত টেক অফ কৰাৰ প্লেন আছে, গতিকে প্লেন কৰা হৈছে। এইটো কি হ'ব? অপশ্যন কেইটা চাওক। হেজ শ্বেডিউল্ড, ইজ শ্বেডিউল্ড, শ্বেডিউলছ। এতিয়া কোনটো হ'ব আপোনালোকে অনুমান কৰক। হেজ শ্বেডিউল, হেজ শ্বেডিউল বুলি ক'লে প্লেনখনে শ্বেডিউল বনাইছে। হেজ শ্বেডিউল বুলি ক'লে প্লেন হেজ শ্বেডিউল, প্লেনে শ্বেডিউল বনাব নোৱাৰে। তাৰ পাছৰটো চাওক ইজ শ্বেডিউল। ইজ শ্বেডিউল মানে প্লেনখন উৰাৰ শ্বেডিউল বনোৱা হৈছে। ইজ শ্বেডিউল এইটো পেচিভ ভইচত আছে। আৰু 3 নম্বৰটো আছে শ্বেডিউলছ, মানে প্লেনখনে কৰা বুজাব। এইকেইটা যদি কৰা হয় তো শ্বেডিউলছ প্লেনখনে কৰা বুজাব। হেজ শ্বেডিউল প্লেনখনে কৰিছে, প্লেনখনে নিজে প্লেনটো বা এনেকুৱা টেক অফ কৰাৰ শ্বেডিউল বনাব নোৱাৰে, এইটো আনে বনায়, গতিকে পেচিভ ভইচ। ইয়াত কোনটো শুদ্ধ হ'ব? ইজ শ্বেডিউল, এইটো শুদ্ধ হ'ব। তাৰ পাছৰটো চাওক মাই ব্ৰাদাৰ ডাজ নট গ' ফৰ ছুইমিং লেচনছ নাইডাৰ ডেছ আই। কোনটো হ'ব? ডাজ, ডু, ৱাজ, এম। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? নাইডাৰ, ডু, আই। নাইডাৰ সোনু নৰ হাৰ ফ্ৰেণ্ডছ ডেছ এট দ্য পাৰ্টি লাষ্ট নাইট। সোনু নৰ হাৰ ফ্ৰেণ্ডছ। এতিয়া আইডাৰ নাইডাৰ ছিংগুলাৰ নাম্বাৰ, কিন্তু অৰ বা নৰৰ পাছত যদি এনেধৰণৰ প্লুৰেল নাম্বাৰ থাকে তেতিয়াহ'লে যিটো ভাৰ্ব বহিব, যিটো অক্সিলিয়েৰী ভাৰ্ব বা ভাৰ্ব আমি বহাম, সেই ভাৰ্বটো প্লুৰেল ফৰ্ম হয়, সেইটো মনত ৰাখিব। গতিকে ইয়াত ৱেৰটোৱে শুদ্ধ। দ্য লেডি ডেছ বিউটিফুল গল্ডেন হেয়াৰ ইজ এন এক্ট্ৰেছ। দ্য লেডি, এতিয়া সেই ক'লা চুলিৰ বুলি কৈছে, ইয়াত কোনটো হ'ব? উইথ, অন, ইন, এট। দ্য লেডি উইথ হ'বনে, অন হ'বনে, ইন হ'ব? দ্য লেডি উইথ দ্য বিউটিফুল গল্ডেন হেয়াৰ। এতিয়া চুলিৰ ক্ষেত্ৰত উইথ ব্যৱহাৰ কৰা হয়, বডি পাৰ্টছৰ ক্ষেত্ৰত উইথ, যেনে উই চি উইথ আৱাৰ আইজ, তেনেকৈ বডি পাৰ্টছবিলাকৰ ক্ষেত্ৰত উইথ ব্যৱহাৰ কৰা হয়। কিন্তু ড্ৰেছ যদি থাকে মনত ৰাখিব, ড্ৰেছ বুলি ক'লে কিন্তু ইন ড্ৰেছ। দ্য লেডি ইন ব্লেক ড্ৰেছ, কিন্তু হেয়াৰ বুলি কওঁতেনে উইথ ব্যৱহাৰ কৰিব। তাৰ পাছৰটো দ্য ইকনমিষ্ট উইল ডিছকাছ ডেছ দ্য আনএমপ্লয়মেণ্ট প্ৰব্লেম ইন ইণ্ডিয়া। ইয়াত এবাউট, অন, অফ, নো প্ৰিপজিশ্যন। এতিয়া ডিছকাছ, দ্য ইকনমিষ্ট উইল ডিছকাছ ডেছ, এতিয়া এইকণত প্ৰিপজিশ্যন কোনটো বহিব? মনত ৰাখিব যে ডিছকাছ এনেকৈ থকাৰ পাছত যে ইয়াত কোনো প্ৰিপজিশ্যনৰ দৰকাৰ নাই। দ্য ইকনমিষ্ট উইল ডিছকাছ দ্য আনএমপ্লয়মেণ্ট প্ৰব্লেম, তেওঁলোকে আনএমপ্লয়মেণ্ট প্ৰব্লেমটো আলোচনা কৰিব। ইয়াত এই ডিছকাছ এবাউট বহুৱাৰ কোনো দৰকাৰ নাই। আমাৰ ডিছকাছ ক'লে এবাউটটো মনলৈ গুচি আহে, কিন্তু ইয়াত এবাউট নবহাব। লেফ্ট দ্য প্লেচ ডেছ বেগ এণ্ড বেগেজ। ইয়াত কোনটো হ'ব? উইথ, বাই, ফৰ, নো প্ৰিপজিশ্যন। আপোনালোকে অনুমান কৰক কোনটো হ'ব। হি লেফ্ট দ্য প্লেচ উইথ বেগ এণ্ড বেগেজ। এইটো মানে অলপ মনলৈ আহি থাকে উইথ হ'ব নেকি, কিন্তু এইটোতো কোনো প্ৰিপজিশ্যন ব্যৱহাৰ নহয়, নো প্ৰিপজিশ্যনটোৱে শুদ্ধ। বেগ এণ্ড বেগেজ তালি টোপোলাৰে, গতিকে তাৰ আগত উইথ, বাইৰ কোনো প্ৰয়োজন নাই। এইটো মনত ৰাখিব যে এইটো বেগ এণ্ড বেগেজৰ আগত প্ৰিপজিশ্যনৰ প্ৰয়োজন নাই। 7 নম্বৰটো চাওক। দ্য ডেছ স্প্ৰেড ছাডেনলি এণ্ড ৰেগড ফৰ এন আনবিয়েৰেবলি লং টাইম। দ্য ডেছ স্প্ৰেড, এতিয়া স্প্ৰেড কি কৈছে? এইটো স্প্ৰেড মানে মহামাৰী স্প্ৰেড হোৱাৰ কথা কৈছে। অপশ্যনকেইটা এণ্ডেমিক, এপিডাৰ্মিছ, এপিডেমিক। এতিয়া ইয়াত স্প্ৰেড হোৱাটো মহামাৰী, বেমাৰৰ কথা কৈছে, যে কোনটো ছাডেনলি বিয়পি পৰিল? মহামাৰীটো। ইয়াত মহামাৰী কোনটো শব্দই বুজাইছে? এপিডেমিক। 8 নম্বৰটোত আছে চাওক। ইটছ নাথিং এলছ ডেছ হিজ প্ৰাইড। ইটছ নাথিং, নাথিং শব্দৰ পাছত কি ব্যৱহাৰ হ'ব? এইটো আমি মনলৈ আমাৰ এইটো আহিয়ে থাকে, নাথিং, নাথিং বাট।
ইট ইজ নাথিং ইলছ বাট হিজ প্ৰাইড এটা নাথিঙৰ পাছত এক্সেপ্ট দেন এজ ব্যৱহাৰ নহয় ইটছ নাথিং বাট 9 নম্বৰত চাওক হি হাং হিজ হেড ডেছ চেম হাং হিজ হেড মানে হৈছে লাজত তলমূৰ কৰা লাজত তলমূৰ কৰা লাজত ইয়াত কোনটো প্ৰিপজিশ্যন বহিব উইথ ফ্ৰম টু ইন হি হাং হিজ হেড চাওক কোনটো হ'ব ইন চেম ইন চৰু সুখত দুখত গতিকে লাজত তলমূৰ কৰা চেমৰ আগত প্ৰিপজিশ্যন ইন বহিব তাৰ পাছৰটো চাওক হি কুড নট কাট গ্ৰাছ টুডে বিকজ দ্য হেণ্ডেল অফ দ্য মেচিন ডেছ এ ফিউ ডেজ এগো ইয়াত দিয়া আছে হেণ্ডেলডাল ভাগিছিল হেড ব্ৰকেন ৱাজ ব্ৰকেন ব্ৰেকড ৱাজ ব্ৰেকিং কি হ'ব এতিয়া চাওক হি কুড নট কাট ঘাঁহ কাটিব পৰা নাছিল কিয় কাটিব পৰা নাছিল সেই মেচিনৰ হেণ্ডেলডাল ভাগি গৈছিল দুটা কাম হৈছে কিন্তু মেচিনৰ হেণ্ডেল আগত ভাগিছিল সেইকাৰণে ঘাঁহ কাটিব পৰা নাছিল পাষ্ট ইনডেফিনিট দুটা কাম হয় এটা পাষ্ট ইনডেফিনিটত যদি থাকে আনটো নিশ্চয় পাষ্ট পাৰফেক্ট এতিয়া ভঙাটো গতিকে এইকণত হ'ব হেড ব্ৰকেন এতিয়া হেড ব্ৰকেন ক'ত আছে এইটো শুদ্ধ 11 নম্বৰটো চাওক আফটাৰ কেয়াৰফুল ডেছ দ্য থিফ ডেছ ডেট হি হেড কমিটেড দ্য ক্ৰাইম এই দুটা অপশ্যন দিয়া আছে ইনভেষ্টিগেশ্যন ৰিফিউজড কুৱেশ্যনিং ডাইভালজড কনচিডাৰেশ্যন ফেইল্ড একশ্যন এগ্ৰিড এতিয়া আফটাৰ কেয়াৰফুল কি তাত থিফ ইনভেষ্টিগেশ্যন আমি ইয়াত পাইছোঁ কিন্তু ৰিফিউজ আছে ৰিফিউজ ক্ষেত্ৰত যে ক্ৰাইম এটা আমি কি কৰিছোঁ অগ্ৰাহ্য কৰিছোঁ মানি লোৱা নাই সেইটো ক্ষেত্ৰত কিন্তু ৰিফিউজ ব্যৱহাৰ কৰিব নোৱাৰিব বস্তু এটা যদি আমি ল'বলৈ অমান্তি হওঁ তেতিয়া ৰিফিউজ হ'ব কিন্তু এনেকুৱা ধৰণৰ ক্ৰাইম বা অপবাদ এইবিলাক যদি আমি মানি নলওঁ তাত ৰিফিউজ ব্যৱহাৰ কৰা নহয় সেইটো ডিনাই ব্যৱহাৰ কৰা হয় কিন্তু ইয়াত আছে ৰিফিউজড সেইটো হ'বই নোৱাৰে আফটাৰ কেয়াৰফুল ইনভেষ্টিগেশ্যন গতিকে এই পাৰ্টটো সম্পূৰ্ণৰূপে ভুল হ'ব ইনভেষ্টিগেশ্যন আৰু ৰিফিউজড হ'ব নোৱাৰে এতিয়া কুৱেশ্যনিং আফটাৰ কেয়াৰফুল কুৱেশ্যনিং তাৰমানে তাক ভালকৈ ইণ্টাৰোগেশ্যন কৰাৰ পাছত যিটো ইণ্টাৰোগেট কৰা বুলি কয় সি কি কৰিছিল দ্য থিফ ডাইভালজ মানে হৈছে স্বীকাৰ কৰা গতিকে ইয়াৰ প্ৰপাৰ যিটো পেয়াৰ এইটোৱে হ'ব দ্য আফটাৰ কেয়াৰফুল কুৱেশ্যনিং দ্য থিফ ডাইভালজ ডেট হি হেড কমিটেড দ্য ক্ৰাইম গতিকে এইটো হ'ব নোৱাৰে এইটোৱে শুদ্ধ ইয়াৰ পাছৰটো চাওক 12 নম্বৰত আছে হি হেজ মেনি এনিমিজ তাৰ বহুত কি আছে শত্ৰু আছে বাট ফ্ৰেণ্ডছ এইটো কাউণ্টেবল নাউন তাৰ কি হৈছে শত্ৰু বেছি কাৰণ বন্ধু কম গতিকে কম কোনটোৱে বুজায় কমে বুজায় ডিটাৰমিনাৰ ক্ষেত্ৰত কমটো ফিউ বা লিটল কাউণ্টেবল হ'লে ফিউ আনকাউণ্টেবল হ'লে লিটল অৰ্থাৎ নায়েই বুজায় নগণ্য বুজায় গতিকে ফ্ৰেণ্ডছ কাউণ্টেবল বন্ধু তাৰ নায়েই বুজাব কোনে ফিউ এইটো 12 নম্বৰলৈকে আমি কৰিলোঁ তাৰপিছত 13 নম্বৰটো চাওঁ আফটাৰ দ্য এক্সিডেণ্ট হাৰ পাৰফৰ্মেঞ্চ ৱাজ নেভাৰ দ্য ডেছ এজ বিফৰ কি আছে আফটাৰ দ্য এক্সিডেণ্ট হাৰ পাৰফৰ্মেঞ্চ ৱাজ নেভাৰ দ্য একজেক্ট হ'বনে বাৰু নেভাৰ দ্য একজেক্ট একেই হ'ব নোৱাৰে বেষ্ট এইটোও হ'ব নোৱাৰে এডমাইৰেবল এইটোও হ'ব নোৱাৰে এতিয়া শুদ্ধ উত্তৰ হ'ব চেম যে এক্সিডেণ্টটোৰ পাছত আগৰ নিচিনা তাইৰ পাৰফৰ্মেঞ্চ হৈ থকা নাই গতিকে চেমটো শুদ্ধ 14 নম্বৰটো চাওক হি ডাজ নট মাইণ্ড পাৰ্টিং ডেজ হিজ থিংছ ফৰ দ্য চেক অফ আদাৰ্ছ আনৰ কাৰণে বস্তু দিয়াত সি আনৰ কাৰণে বস্তু দিবলৈ বেয়া নাপায় গতিকে পাৰ্টিং এটা পাৰ্টৰ লগত দুটা ব্যৱহাৰ হয় এটা পাৰ্ট ফ্ৰম আছে আৰু পাৰ্ট উইথ আছে পাৰ্ট উইথ মানে হৈছে এটা শ্বেয়াৰ কৰা আনক দিয়া সেইটো বুজায় আৰু পাৰ্ট ফ্ৰম মানে হৈছে বিদায় লোৱা হ'ব চি ডাজ নট মাইণ্ড পাৰ্টিং পাৰ্ট উইথ মানে দিয়া বুজায় আনক কিবা দিয়াৰ ক্ষেত্ৰত পাৰ্ট উইথ আৰু আনৰ পৰা বিদায় লোৱাৰ ক্ষেত্ৰত পাৰ্ট ফ্ৰম 15 নম্বৰটো চাওক নাথিং ডেছ হেপেন্স বাই চান্স এতিয়া নাথিং নিজেই এটা নিগেটিভ ৱৰ্ড গতিকে নাথিঙৰ পাছত নেভাৰ বহিবই নোৱাৰে ইয়েট ইভেন আৰু
এভাৰ নাথিং ইভেনটো হ'ব নোৱাৰে ইভেন ইয়াত বহাই দিলে শুদ্ধ উত্তৰটো নোলাব গতিকে এভাৰ মানে কেতিয়াও বাই চান্স একো নঘটে গতিকে কেতিয়াও চেঞ্জ কোনে দিছে এভাৰ গতিকে এনেদৰে দৰকাৰী কেইটামান কুৱেশ্যন আলোচনা কৰিলোঁ আৰু এনেদৰে দৰকাৰী আহিব পৰা কুৱেশ্যন আলোচনা কৰি থাকিম আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই ধন্যবাদ